এদিন হিৰুদাৰ ঘৰলৈ গৈছিল জুবিন গাৰ্গ। মোক কোৱা কথাখিনিকে জুবিনকো কৈছিল পাৰুল দেৱীয়ে। জুবিনক তেওঁ লগতে কৈছিল, তুমিতো গানৰ বাহিৰেও কিছুমান সামাজিক কামো কৰি থাকা। এদিন এওঁৰ ব্যৱহাৰ কৰা কাপোৰখিনি নি কোনোবা দুখীয়া মানুহৰ মাজত বিলাই দিব নোৱাৰানে? এই প্ৰশ্ন শুনি কোমল অন্তৰৰ জুবিনৰ দুচকু সেমেকি উঠিছিল। নিজৰ চকু পানী মচি জুবিনে ক'লে, দিব পাৰিলে বেয়া নাছিল, কিন্তু হিৰুদাৰ কাপোৰখিনি মই কেনেকৈ আনক দিব পাৰিম? নালাগে, হিৰুদাৰ কাপোৰ আনক দিব নালাগে, আপুনিয়ে ভালকৈ থৈ দিয়ক। হিৰুদাৰ পত্নীৰ প্ৰশ্ন, থৈ দিলেনো কি হ'ব? এদিন কাপোৰবোৰ নষ্টহে হ'ব। তাতকৈ কথাখিনি শেষ হ'বলৈ নৌ পাওঁতেই এইবাৰ জুবিনে কৈ উঠিল, তাতকৈ মই যেতিয়া বুঢ়া হ'ম তেতিয়া মই নিজেই হিৰুদাৰ চোলা পেণ্ট পিন্ধিবলৈ ল'ম। মোৰ আৰু হিৰুদাৰ চেহেৰাও একেই, মোৰ গাত হিৰুদাৰ কাপোৰ একেবাৰে খাপ খাই পৰিব। জুবিনৰ অদ্ভুত উত্তৰ শুনি শোকৰ মাজতো হিৰুদাৰ পৰিবাৰ পাৰুল দেৱীৰ মুখত এখন্তেকৰ বাবে হ'লেও এটি হাঁহি বিৰিঙি উঠিল।